আচলতে আমি হতভম্ব হ'বলগীয়া হ'ল। যোৱাকালি আমাৰ নাজিৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা হঠাতে নটিচ প্ৰেৰণ কৰিছে আমাৰ ১ নং ৱাৰ্ডৰ ৯৫টা দুখীয়া দৰিদ্ৰ দুৰ্ভগীয়া পৰিয়াললৈ। আমি সেইকাৰণে হতভম্ব হ'বলগীয়া হ'ল। কি বুলি নটিচ গৈছে? নটিচখনত লিখা আছে যে ১৫ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হ'ল যে আপোনালোকে এই ঠাইডোখৰ খালী কৰি দিব লাগে। মহকুমাটোলৈ ভয়ংকৰ এক ভাবুকি, গতিকে এই মথাউৰিটো পুনৰ নিৰ্মাণৰ এক ভাল চিন্তা কৰিছে। আমি এইটোক আদৰণি জনাইছোঁ, সমূহ ৰাইজে আমি আদৰণি জনাইছোঁ। কিন্তু আটাইতকৈ দুখৰ বিষয় যে আমাৰ এই দুখীয়া দুৰ্ভগীয়া এই ৯৫টা বানপীড়িত পৰিয়ালক কোনো ধৰণৰ সংস্থাপন নিদিয়াকৈ, কোনো ধৰণৰ ক্ষতিপূৰণৰ কথা উল্লেখ নকৰাকৈ, ৰাইজৰ লগত কেতিয়াও কোনো ধৰণৰ আলোচনা নকৰাকৈ এনেকৈ নটিচ জাৰি কৰাত আমি হতভম্ব হ'বলগীয়া হ'ল। আৰু আমি এই বিষয়টো বাইদেউক অৱগত কৰিবলৈ অহাত আমাক বাইদেউ স্পষ্টকৈ জনাইছে যে আপোনালোকৰ এই মথাউৰিৰ পৰা ৫০ মিটাৰ দূৰত্বলৈকে যিসকলে পুনৰ নিৰ্মাণৰ কাম কৰিব তেখেতলোক কিন্তু জগৰীয়া হ'ব। আমি ইয়াত প্ৰশাসন কোনো কাৰণত অবৈধ বুলি কৈছে, আমাক অবৈধ বুলি কৈছে। কিন্তু বাইদেউ এই কথাবোৰ নাজানিব পাৰে। বাইদেউ নতুনকৈ অহা ৩ মাহ হৈছেহে চাগে। কিন্তু আমি সঁচাকৈ পটাদাৰী মাটিত বসবাস কৰা, আমাৰ আজু ককাৰ দিনৰ পৰা আমি তাতে বসবাস কৰি আছোঁ। আৰু কিমান বছৰ হ'ল? আমাৰ ১০০ বছৰতকৈ অধিক কাল হৈ গৈছে আমি তাতে বসবাস কৰি আহিছোঁ। আৰু প্ৰতি বছৰে আমি বানপানীৰ সমস্যাৰ লগত আমি সন্মুখীন হৈছোঁ। যদিও আমাক কোনো ধৰণৰ চৰকাৰে বানপানীত ভুক্তভোগী লোক বুলি আমাক কোনো ধৰণৰ সকাহ সুবিধা প্ৰদান কৰা হোৱা নাই। তৎসত্বেও এই দুখীয়া ৯৫টা পৰিয়ালক হঠাতে নটিচ দিয়াত আমি অনুৰোধ জনাইছোঁ যে আপোনালোকক ১৫ দিন সময়সীমা বান্ধিছে, উচ্ছেদ কৰাৰ কথা কৈছে। তো কি ক'ব এখন? আমি ১৫ দিন সময়সীমা দিছে যদিও আমি এই নটিচখন আমি গ্ৰহণযোগ্য বুলি আমি ভবা নাই। আমি কোনো কাৰণতে এই ঠাইডোখৰ আমি খালী কৰি দিব নোৱাৰোঁ যেতিয়ালৈকে আমাক চৰকাৰে ভূমিপট্টা প্ৰদান নকৰে আৰু আমাক ক্ষতিপূৰণৰ কোনো সুবিধা প্ৰদান নকৰে তেতিয়ালৈকে আমি আঁতৰি নাযাওঁ। যিমানে অসম প্ৰশাসনে আমাক ট্ৰাবুল নকৰক লাগিলে আমি প্ৰাণ দিলেও ঠাই এৰি দিব নোৱাৰোঁ। আমি খিলঞ্জীয়া জাতি জনগোষ্ঠী হিচাপে, আমি বাল্মীকি ঋষিমুনিৰ এটা পৰিয়াল হিচাপে আমি কৈৱৰ্ত অনুসূচিত হুংকাৰ জনাইছোঁ যেতিয়ালৈকে আমাক পুনৰ সংস্থাপন আৰু আমাক যদি ক্ষতিপূৰণৰ ব্যৱস্থা কৰি নিদিয়ে, প্ৰাণ দিলেও আমি ঠাই এৰি নিদিওঁ। এই ব্যৱস্থা অনতি পলমে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি অনুৰোধ জনাইছোঁ। আৰু সকলো ৰাইজকে আমি এই ব্যৱস্থাৰ কাৰণে আৰু অন্যান্য যদি আমি আইনগত ব্যৱস্থাও ল'ব লগা হয় আমি সেইখিনি ল'বলৈ আমি ইচ্ছুক। গতিকে আমি ইয়াকে কৈছোঁ আৰু আপোনালোকেও যাতে এই বিষয়টো সম্পূৰ্ণ অসমত নৈপৰীয়া ৰাইজক অৱগত কৰি দিব যে নৈপৰীয়া ৰাইজক যদি কোনো কাৰণতে এনেধৰণৰ নটিচ প্ৰেৰণ কৰে, কোনেও যাতে নটিচ গ্ৰহণ নকৰে। যেতিয়ালৈকে ক্ষতিপূৰণ আৰু সংস্থাপনৰ কথা নহয় তেতিয়ালৈকে মই অসমবাসী সকলো নৈপৰীয়া ৰাইজক, সকলো জাতি জনগোষ্ঠীৰ ৰাইজক অনুৰোধ জনাইছোঁ যে এনেধৰণৰ নটিচ কোনেও গ্ৰহণ নকৰিব। ইয়াত ডাঙৰ এটা ষড়যন্ত্ৰ সোমাইছে বুলি আমাৰ অনুভৱ হৈছে। যিহেতুকে গেজেং মাটি কাৰোবাক আবণ্টন দিব পাৰে এই চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা, কিন্তু গেজেং মাটি দুখীয়া এই ভূমিহীন লোকক দিব নোৱাৰে। এনেকৈ আমি চৰকাৰক আমি সহ্য কেতিয়াও কৰিব নোৱাৰোঁ আৰু সহ্য নকৰোঁ। আমি সেই কথা আজি স্পষ্ট কৰি দিলোঁ। আৰু যেতিয়ালৈকে আমাৰ এই ৯৫টা পৰিয়াল বুলিয়ে নহয়, অসমৰ নৈ পাৰত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ কাৰণে আমি কৰজোৰে হাত জুৰি অনুৰোধ জনাইছোঁ যে এনেধৰণৰ নটিচ কেতিয়াও আপোনালোকে গ্ৰহণ নকৰিব। বুকু দাঁতিত থাকক, আমিও মানুহ, আইন সকলোলৈ সমান। গতিকে আমি আইনক শ্ৰদ্ধা কৰোঁ, আইনেও আমাক শ্ৰদ্ধা কৰাৰ প্ৰয়োজন আছে বুলি মই অনুভৱ কৰিছোঁ। ধন্যবাদ। কি হৈছে, আমাক মাটি লাগে আৰু আমাক ঘৰ দুৱাৰ বনাই দিব লাগিব। আমি নৈত উঠিলেও উঠি যাম, সেইটো কথা। আমি ল'ৰা ছোৱালী বিহাৰী নহয় ন, ককা দেউতাৰ দিনৰ পৰা এই ভেটিত আমি বহি আছোঁ। মাটি দিয়া নাই, তেতিয়া আমাক ক'লে দিন আমি উঠি গুচি গৈ। আজি আপোনালোকে চাৰ্কল অফিচ আহিবলগীয়া কাৰণ কি হ'ল? মাটি চোৱাৰ কাৰণে আহিছোঁ আমি। কি কাৰণে মাতিছে? ঘৰ উঠোৱাব লাগে। ক'ৰ পৰা উঠাব লাগে? কোন জেগাৰ পৰা? নদীৰ পৰা। আপোনালোকে তাত বেদখল কৰি আছে নেকি? আপোনালোকৰ পটা মাটি আছে? প্ৰশাসনে কি কৈছে? এতিয়া প্ৰশাসনে কি কৈছে? প্ৰশাসনে কি কৈছে? পটা একচেপ্ট নকৰে কৈছে। এতিয়া কি কৰিব আপোনালোকে? আমি উঠি নাযাওঁ। যিহেতু ১৫ দিনৰ সময়সীমা বান্ধি দিছে আপোনালোকে, দিলেও আমি উঠি নাযাওঁ। আমাক মাটি দিয়ক আৰু ঘৰ বনাই দিয়ক, তেতিয়া উঠি যাওঁ। এতিয়া বাৰী মানুহজনী মোক ক'ত খাওঁ, লোৱা নিদিয়ে, হেৰিয়ে নিদিয়ে। বেমাৰী
সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি এটা চিন্তা কৰিবৰ কাৰণে বৰনামঘৰত আমি গোট খাইছোঁ। আগবাঢ়িম নে কিবা আমি তাতহে আলোচনা চৰকাৰে আইনগত ব্যৱস্থা লৈ গৈ লাভ নাই, তাতকে আমি কথাখিনি আলোচনা কৰি আইনখনটো আইনত চবকে সমানে চাব। আমি আইনৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'বলগীয়া হৈছে।